আপোনালোকৰ দিনৰ সেই দিন আৰু ইটাৰ দিনৰ মাজত আকাশ পাতাল পাৰ্থক্য নহয় জানো? সেই সময়ৰ মানুহৰ প্ৰেম আৰু ইটাৰ মানুহৰ প্ৰেমৰ মাজত যদি চাবা যায়, মানে এটা মানে নিজকে প্ৰশ্ন ধৰক আপোনালোকৰ হয় যে কি দিন আছিল, কি হ'ল আৰু বা কি হ'ব ভৱিষ্যতে। নাই, এই বস্তুটো তাৰমানে কি, আমি যদিও ভাবো দিনটো একেই আছে, সময়ো একে, মানে সময়ো সেই গতিতে গতি কৰি আছে, কিন্তু আমাৰ মানুহৰ ভিতৰত এই প্ৰশ্নটো কিয় আহে আপোনাৰ, আমি বিষয়ী মানুহতো, আমি চব সময় বিষয় বাসনতে থাকো। গতিকে এই বিষয় বাসনাত থকাৰ কাৰণত আমাৰ কেতিয়াবা কি হয়, আমাৰ যিটো মানে ধৰক আমাৰ যিটো মনৰ যিটো মানে চিন্তা, তাৰমানে আমাৰ কথা হ'ল কি, মোক লাগে যে চব সময় মোক লাগে, মোক লাগে, তাৰমানে মই বেলেগৰ কি হৈছে মই নাজানো, কেৱল মোক লাগে। এই যি মোক লাগে কেৱল মোৰ মোৰ মোৰ, এই মোৰ শব্দটোই আমাৰ বাকী সৎ চিন্তাবিলাক ডেমেজ কৰি দিয়ে। সেইকাৰণে আমি কওঁ কি দিন আছিল, কি হ'ল, কি হ'ব। যদি আমি আনৰ কাৰণে ভাল চিন্তা কৰোঁ, আনৰ মানে সৎ মানে মংগল চিন্তা কৰোঁ, তেতিয়াহ'লে এই মনোভাৱটো আমাৰ ভিতৰত নাহে যে একেই আছে, ঈশ্বৰৰ সৃষ্টিটো ঈশ্বৰৰ, তাৰ ইচ্ছাত দুনিয়া চলি আছে। গতিকে আমি ভাবিব লগা কি আছে, এই যিটো আমাৰ এটা দুৰ্বল ভাৱ যে কি আছিল, কি হ'ল আৰু কি হ'ব, আমি কিবা ভাবি পাৰাপাৰ পাম নেকি? একোতো নাপাওঁ। কিন্তু যদি একো নাপাওঁ তেতিয়াহ'লে আমি ভাবিব লগাও একো নাই। কিন্তু আমাৰ মনত এই ভাৱটো কিয় আহে, আমাৰ ভাৱটো ঈশ্বৰমুখী নহয় কাৰণে আহে। আমি বিষয়ী মানুহ, যে বিষয় বাসনাত বেছিকৈ লিপ্ত হৈ থাকিলোঁ। গতিকে এই বিষয় বাসনাৰ মানে মূল লিপ্ত হোৱাৰ কাৰণটো ধৰক, আমাৰ ৰাতিপুৱা উঠাৰ পৰা আমাৰ মানুহে ৰাতিপুৱা উঠি কি চিন্তা কৰিব লাগে, ঈশ্বৰ চিন্তা কৰিব লাগে। কিন্তু ৰাতিপুৱা উঠি আমাৰ কি কৰে চাবচোন, দৰ্জাখন খুলি শাক কেইডলা দেখোন বৰষুণে পুতি ফেল লাগে, এই চিজাও গৰু খাইছি কালি, গমেই নাপালি। মানে কথাটো কৈছো, লাইটটো নুমাই থব পাৰিছা ৰাতি, এই ৰাতিপুৱা গেলি জ্বলি আছে লাইটটো, কথানো কৈছো। তাৰমানে আমি ঘৰ সংসাৰ লৈয়ে ব্যস্ত, ঘৰ সংসাৰ লৈ ব্যস্ত থাকিব লাগিব, কিন্তু ঈশ্বৰ মাফিক আমি আগে ৰাতিপুৱা উঠি ঈশ্বৰৰ কথা চিন্তা কৰিব লাগে। আমি কৰো জানো? মুঠেও নকৰো কাৰণে এই বিষয় বাসনা লৈ আমি ব্যস্ত থাকো। এই মানে আজি মোৰ কামেই হোৱা নাই, আজি মোৰ বৰ মানে শৰীৰটো ঠিক নহয়, মানে ভাগৰ লাগিছে, কিবা লাগিছে, যোৱাকালি বহুত কাম কৰিলো, কিবা কৰিলো, এনেকুৱা ধৰণৰ আমাৰ কিছুমান ঘটনা চলি থাকে। তাৰমানে কি, আমি শৰীৰ লৈ ব্যস্ত, আমি ঘৰ লৈ ব্যস্ত, আমি বস্তু লৈ ব্যস্ত। গতিকে এই ব্যস্ততাৰ কাৰণে আমি ঈশ্বৰক উপলব্ধি কৰিব নোৱাৰো। আপুনি চাবচোন লাগে, হয় না কথাটো? কিন্তু যদি আমি ঈশ্বৰ চিন্তা কৰো, সঁচাকে যদি ঈশ্বৰ চিন্তা কৰো ৰাতিপুৱাই উঠি, তেতিয়াহ'লে আমাৰ এই চিন্তাবিলাক বহুত দূৰত গুচি যায়। তেতিয়া আমাৰ মনৰ যিটো গতি বহুত ঊৰ্ধ্বমুখী হৈ চলে, আৰু আমাৰ এই চিন্তাবিলাকৰ কাৰণে আমাৰ মনটো কি হয়, নিম্ন গতিত চলে। সেইকাৰণে আমাৰ খং-ৰাগ বিলাক বেছি। চাবচোন, মানুহ যিমানে বিষয় চিন্তাত ব্যস্ত, সিমানে খং-ৰাগ বেছি। কিবা এটা কথা ক'লে খং উঠি যায়, হজম কৰিব নোৱাৰো। কোনোবাই কিবা প্ৰেমৰ কথা ক'লে আমি মানে ভাবো কি, যা এতিয়া সেই ৰামো নাই, যা শ্ৰীকৃষ্ণৰ দিনো নাই, শংকৰদেৱৰ দিনো নাই বুলি কয়। কিয় নাভাবো? আছে, কিন্তু আমি এই মানে আমাৰ মনটো মানে চব সময় বৃত্তি প্ৰবৃত্তিৰ মাজত চলি আছে, তো তাৰ অধীনত চলি আছে। গতিকে এইবিলাক চিন্তা আমাক কৰিব নোৱাৰে, সৎ চিন্তাবিলাক। সেইকাৰণে মানুহ সলকান বুঢ়া হয়। চাবচোন, আজিকালি মানুহগিলাখান সলকান বুঢ়া হয়। আগৰ মানুহ, এতিয়া কিছুমান মানুহে কয় যে আগৰ মানুহৰ খাদ্য পাতিবিলাক ভাল আছিল। নহয়, আগৰ মানুহে খাদ্য পাতিবিলাক ঠিকেই,
মানে কি ভাল আছিল, মানে কি নিজে উৎপাদন কৰিছিল, ধুনীয়াকে খাদ্যবিলাক খাইছিল। ইটা সাদা খাদ্য বেলেগে কোনোবাই পৰৰ পুতাকে কৈ দিয়ে কিনি আনে তেতিয়াহ'লে। গতিকে তাৰমানে আগতে মানুহবিলাক কৰ্মযোগী আছিল, এতিয়া মানুহটো কৰ্মযোগী নহয়, হয় না মা? এতিয়া কৰ্মযোগী নহয় কাৰণে আপোনাৰ বেমাৰ আজাৰ বেছি, অসৎ চিন্তাবিলাক আগুৰি ধৰে আহি, মানে পৰৰ ওপৰত অমুকে অমুক জাতিৰ মানুহে খেতি কৰে নহয়, তাহাঁতৰ পৰা কিনি আনিলেই হ'ল। গতিকে আমাৰ এই পৰৰ ওপৰত চিন্তাটোৱে আমাক খাই দিছে। নিজে ভগৱানে আপোনাক দুখন হাত দিছে, দুখন ভৰি দিছে, এটা কি ধুনীয়া মগজু দিছে, এটা পেট দিছে। এই যে আমাৰ যি মানুহে কয় 4 বৰ্ণ, 4টা বৰ্ণ আমাৰ শৰীৰতে আছে। চাওক, শ্ৰীকৃষ্ণই কি কৈছিল যে বিপ্ৰ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ। আমাৰ মাথাটো হৈছে বিপ্ৰ, সৎ চিন্তা কৰা। হাত দুখন হৈছে ক্ষত্ৰিয়, ভৰি দুখন হৈছে শূদ্ৰ, পেটটো হৈছে বৈশ্য, নহয় জানো? শৰীৰত নাছে জানো? 4টা বৰ্ণ আমাৰ শৰীৰতে আছে। গতিকে এই 4টা বৰ্ণ যদি আমাৰ শৰীৰতে আছে, তাক আমি কৰ্মৰ মাধ্যমেদি কি কৰিব লাগে, মানে তাক পৰিচয় কৰাব লাগে। আমি কৰো জানো? মুঠেও নকৰো। সেইকাৰণে আমাৰ উপলব্ধি নহয়। ভগৱানে কিয় দিছে এই শৰীৰটো? তেওঁৰ ইচ্ছামতে আমাক, তেওঁৰ ইচ্ছাত আমাক এই শৰীৰটো নিয়োজিত কৰিব পাৰিছে। আমি কৰো জানো? মুঠেও নকৰো। এই নকৰাৰ কাৰণে আমাৰ কি হয়, আপোনাৰ যে মানে অতি সোনকালে বৃদ্ধৰ চাপ নামি আহে, অতি সোনকালে নামি আহে। তাৰ ফলত আমাৰ বেমাৰ আজাৰ বেছি হৈ যায়। এতিয়া মানুহৰ যি বেমাৰ আজাৰ বেছি হোৱাৰ মূল কাৰণ কি? এই অসৎ চিন্তা। অসৎ চিন্তা মানে কি? নিজৰ শৰীৰ লৈ ব্যস্ত, মই ক'লোৱে অলপ আগতে, নিজৰ সংসাৰ লৈ ব্যস্ত, নিজৰ ল'ৰা ছোৱালী লৈ ব্যস্ত, নিজৰ স্বামীক লৈ ব্যস্ত। ব্যস্ত হ'ব লাগিব, কিন্তু ঈশ্বৰ মাফিক হ'ব লাগিব। সেইকাৰণে আমাৰ এই দুৰ্গতি আৰু দুৰ্দশাবিলাক আজিৰ জগতত দেখা দিছে। নহ'লে বেলেগ কাৰণ কিন্তু একো নাই। আমি চাব পাৰে লাগে, বেলেগ কাৰণ একদম একোৱেই নাই। গতিকে আমি ইমান